গুটি গাখীৰ খুবা দেখোন পৰি থাকিলে উতলি এইজনী কলৈ গ'ল বাৰু শেৱালি অ শেৱালি কি মামি গুটি গাখীৰ খুবা উতলি উতলি পৰিল যে তই ক'ত আছিলি মই কাপোৰ ধুই আছিলো মামি আপোনাক দেখোন মই কৈয়ে থৈ গৈছিল ইমান দামৰ গাখীৰ খুবা এতিয়া উতলাই পেলালে ৰহা জিতুক গুটি গাখীৰ খুবা তোৰ মূৰে চুৰে ঢালি দিম মামি পৰিছে হা মৰ ঠাণ্ডা পানী অকণমান দিয়া মামি ঠাণ্ডা পানী লাগে ৰহ তোক আজি ৰহ ইমান জ্বলিছে তই মোৰ লগত বল তোক আজি আৰু দি আছো বল ইমান পৰিছে তোক পানী লাগে বুলি কৈছিলি নহয় ন ল এতিয়া পানী ল কিমান পানী লাগে ল তই আজি গোটেই দিনটো বাথৰুমৰ ভিতৰতে সোমাই থাক মামি বহুত পৰিছে মলম অকণমান লগাই দিব লাগিব নহ'লে মোৰ গালখন শেষ হৈ যাব এতিয়া মলম লগাই তোৰ বাপেৰে মলম কিনি দিছিল হা নোৱাৰ একো মলম চলম লগাব নোৱাৰ ইয়াতে সোমাই থাক মামি বেছি চিঞৰ বাখৰ কৰি নাথাকিবি বেছিকৈ যদি চিঞৰি থাক এইবাৰ উতলা গৰম পানী ঢালি দিম ইমান পৰিছে ইজনী মৰি গ'ল মোৰ ডিঙিত যে এইবোৰ কি কলগছ চপাই দি থৈ গ'ল নহয় শান্তি নোহোৱা হৈছে পাইছে নহয় আজি ভাল শিক্ষা দিছো এনেকুৱা কৰিয়ে থাকিব লাগিব মাজে মাজে সুমি কি হৈছে কিয় ইমান খং কৰি আছা কি হ'ব আৰু তোমাৰ এই মৰা বনিয়াৰৰ জীয়েকজনীয়ে যেতিয়া মোৰ ঘৰখন শেষ কৰি পেলাব তেতিয়াহে তোমাৰ শান্তি হ'ব যেন পাইছো সুমি মুখ চম্ভালি কথা ক'বা মোৰ ভাগিনজনীক লৈ তুমি ইমান বেয়াকে নক'বা ভণ্টি মৰাৰ পিছত তাই এইখন ঘৰত শান্তিৰে থাকিব পাৰিব বুলি মই লৈ আহিছিলোঁ তাইক তুমি ইয়াত চাকৰণি বনাই ৰাখিছা আৰু তাৰ পিছতো তোমাৰ মুখত ইমান বেয়া কথা কি কৈছা মই মুখ চম্ভালি কথা ক'ব লাগে সেইজনীয়ে ঘৰখনৰ লছৰ ওপৰত লছ কৰি থাকিব আৰু মই মনে মনে বহি থাকিব লাগে কি কৰিলে তাই আজি মই তাইক গাখীৰ গৰম কৰিব দিছিলোঁ তাই গাখীৰখিনি গেছত বহাই থৈ গৈ ক'ত ঘূৰি ফুৰিছেগৈ ঠিক নাই গোটেই গাখীৰখিনি উতলি পৰি থাকিল তাই সৰু হৈ আছে গাখীৰখিনি বহাই থৈ পাহৰিলে চাগে সেইটো কিনো ইমান ডাঙৰ কথা হ'ল গাখীৰখিনিহে পৰিছে 1 লিটাৰ গাখীৰ দাম 50 টকা লছ কৰিছে তাই মোৰ ৰাতিপুৱাই মোৰ মগজ গৰম উঠি আছে আজি 2 টকা ইনকাম কৰিব নোৱাৰে 50 টকা লছ কৰে সেই সৰু ছোৱালীজনীয়ে তোমাক ইনকাম কৰি খুৱাব লাগে মাথা গৰম হৈ আছে শেৱালি ক'ত শেৱালি তাই ঘৰত নাই মানে এইখিনি সময়ত তাই ক'লৈ গ'ল মামি দৰ্জাখন খুলি দিয়াচোন বাথৰুমৰ মোৰ মুখখন বৰকৈ পৰিছে সেয়া শেৱালিৰ মাত নহয়নে তাই বাথৰুমৰ দৰ্জা খুলি দিব দিছে দেখোন তুমি ক'লৈ যোৱা ৰ'বা মই আছো নহয় মই খুলি দিম আৰে শেৱালি তোৰ মুখত এয়া কি হ'ল পৰিলে মামা বৰকৈ পৰিছে ইছ ৰাম পৰিছে আকৌ মলমহে সানিব লাগে তই বাথৰুমত কি কৰি আছহি মই মলম লগাই দিওঁগৈ শেৱালি তই শুই থাক মই মলম সানি দিছোঁ নহয় ভাল হ'ব আৰু ভাল যদি নহয় মই তোক কাইলৈ ৰাতিপুৱাই হস্পিটেললৈ লৈ যাম দেই মামা বৰকৈ পুৰণি ধৰি আছে একো নহয় দে মই মলম সানি দিছোঁ নহয় লাহে লাহে ভাল হ'ব সেইকাৰণে মই তোক পাকঘৰত কাম কৰিবলৈ মানা কৰোঁ কিয়নো তই জুইৰ লগত কাৰবাৰ কৰি কাম কৰ জানো এতিয়া শুই থাক মলম সানি দিছোঁ নহয় লাহে লাহে ভাল হ'ব শেৱালি মোমাইৰক সঁচা কথা কৈছ নেকি আকৌ নকবি কেনেবাকৈ যদি তই মোমাইৰক সঁচা কথা কৈ দিয়া নহয় তোৰ গাত মই গৰম গাখীৰ ঢালিছোঁ বুলি চাবি কিন্তু এইবাৰ তোক মই জুইতে সোমোৱাই দিম নকওঁ মামি নকওঁ সুমি মাতিছিলা গৌতম শেৱালি কিমান বেয়াকৈ পৰিছে তুমি তাইক হস্পিটেললৈ যাব নোৱাৰিলা বেচেৰি গোটেই মুখখন ধূপ ফুটি অৱস্থা নাই মাকজনী সৰুতেই মৰিল অন্ধ দেউতাকটোক এৰি তাই তোমাৰ লগত আছেহি এইখন ঘৰত তুমি তাইক মাকৰ দৰে খিয়াল ৰাখিব নোৱাৰা আৰু তাইক ইমান সৰু ছোৱালীজনীক তুমি কিয় গেছত কাম কৰিবলৈ দিয়া জুইৰ লগত তাই কাম কৰিব পৰা বয়স হোৱা নাই নহয় নিজৰ ছোৱালীৰ দৰে মৰম কৰিব নোৱাৰা নাই কিন্তু তাইক কাম কৰা ছোৱালীৰ দৰেও ব্যৱহাৰ নকৰিবা তোমাৰ ভাগিনীজনীৰ কাৰণে তুমি মোৰ লগত কিন্তু যি টি ব্যৱহাৰ নকৰিবা কৈ দিছোঁ মই তাইক আৰু কি কৰিব লাগে পঢ়িব দিছোঁ সময়মতে খাবলৈ দিছোঁ মই বুলিহে এইবোৰ কৰি আছোঁ বেলেগ হোৱা হয় ইমান দিনে তাইক ঘৰৰ পৰা বাহিৰে কৰি দিলে হয় মই তোমাক এটা কথা বুজাইছোঁ তুমি মোৰ মুখে মুখে তৰ্ক কৰিছা যে ছোৱালীজনী ইমান এটা বেদনা পাই আছে তাইক তুমি চিকিৎসা কৰিব লাগিছিল নে বাথৰুমৰ ভিতৰত ভৰাই থ'ব লাগিছিল তাইক পৰিলে বুলি মই তাইক কোচত তুলি লৈ ঘূৰি ফুৰিব লাগিছিল নেকি মইনো কি বেয়া কামটো কৰিলোঁ বাথৰুমৰ ভিতৰত ভৰাই থৈছোঁ ঠাণ্ডা পানী লৈ থাকিবলৈ দিছোঁ আৰু কি কৰিব লাগে হস্পিটেল নিবলৈ মোৰ ওচৰত ইমান টকা নাই নহয় এইবোৰ কৰ্মকাণ্ডই তোমাৰ নিজৰটো মান সন্মান খেদিবাই মোৰো মান সন্মান খেদিবা মানুহে দেখিলে কি বুলি ভাবিব এতিয়া এই সৰু ছোৱালীজনীৰ হাতেৰে তুমি চব কাম কৰোৱা এইবোৰ কথা যদি মানুহে গৈ কমপ্লেইন কৰে নহয় তোমাৰ কিন্তু যাৱজ্জীৱন জেল হ'ব তুমিতো সেইটোৱে বিচাৰি আছা মই কেনেকৈ জেললৈ যাওঁ সেইকাৰণে ভাগিনীয়েৰক আনি ইয়াত চপাইছাহি মই জেললৈ গ'লেহে আৰু এজনী বিয়া কৰিব পাৰিবা তেতিয়াহে ফূৰ্তি আনন্দ কৰি ঘূৰি ফুৰিব পাৰিবা নহয় জানো মই তোমাৰ সকলো কথা জানো মই এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ তুমি এইবোৰ ফাল্টু কথা মাজলৈ নানিবা এই সৰু ছোৱালীজনীক পঢ়া শুনা কৰিবলৈ সুবিধা দিয়া ঘৰৰ কাম কৰা নহয় মই তাইক পঢ়াই খুৱাম গৌতম ৰমেশ এনেকৈ খবৰ খাতি নিদিয়াকৈ ঘপকৈ আহিলা যে অকলে আহিলা পাৰিলানে ৰাস্তাত আহিবলৈ কি খবৰ দিম আৰু ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে সেইকাৰণে খবৰ খাতি নিদিয়াকৈ আহিলোঁ আহিব পাৰিলোঁ দিয়া এনেকৈ আহিব পাৰোঁ নহয় আহা ভিতৰলৈ আহা ৰমেশ তুমি বহাচোন মই ভিতৰত ইহঁতক খবৰটো দিওঁ তুমি আহিছা বুলি যোৱা
শেৱালি তোৰ দেউতাৰে আহিছে কি মামা দেউতা আহিছে অঁ দেউতা আহিছে কিন্তু তোৰ এই মুখখন দেখিলে দেউতাৰে মনত বৰ কষ্ট পাই যাব মই এতিয়া দেউতাৰক কি বুলি কওঁ বাৰু মামা তুমি কিয় চিন্তা কৰিছা দেউতাই দেখোন চকুৰে দেখাই নাপায় আৰু আমি নকলেই হ'ল আমি নকলেনো দেউতাই কেনেকৈ গম পাব চব এইবোৰ তোৰ মামীয়েৰৰ কাৰণেই হৈছে তাই তোক যদি কাম কৰিব নিদিলে হয় আজি তোৰ এনেকুৱা অৱস্থা নহ'লেই হয় মামা তুমি মামী কেনেই গালি পাৰি আছা মামীয়ে মোক একো কৰা নাই নহয় মই ছোৱালী মানুহ মামীয়ে মোক কামহে শিকাব বিচাৰি আছে কামটো শিকিবই লাগিব ন মামীটো মোৰ মাৰ নিচিনা মোৰ মা যদি জীয়াই থাকিলে হয় মোৰ মায়েও মোক কাম কৰিবলৈ দিলে হয় গৌতম তুমি যোৱা ৰমেশ বাহিৰৰ ৰুমত অকলে বহি আছে তুমি কথা পাতাগৈ মই শেৱালীক লৈ গৈ আছো শেৱালী উঠিয়া দেউতাৰ ওচৰলৈ আৰু শুন দেউতাৰ আগত যাতে একো কথা নকৰ হ'ব মামী মই মামাকে কোৱা নাই আকৌ দেউতাকনো কিয় ক'ম উঠিয়া দেউতা আহিলা ভালনে তোমাৰ অঁ মাজনী মোৰ ভালেই দে তোৰ মোৰো ভাল দেউতা চাওঁ এইফালে আহচোন মুখখন অকণমান চুই চাওঁ বহুত দিন হ'ল তোক নেদেখা দেউতা মুখখন চুই চাব নালাগে দিয়া তুমি বৰ বেয়া সময়ত আহিলা আজি কাইলৈ মোৰ স্কুলত ফাংচন আছে সেইকাৰণে মই মুখত কিবা এটা লগাই আছো তুমি যদি মুখখন চুই চোৱা তেনেহ'লে এৰি যাব মই আকৌ কেনেকৈ কাইলৈ ধুনীয়া দেখা হ'ম তই স্কুলৰ ফাংচনত নাচিবি নেকি দেউতা মামীয়ে মোক ধুনীয়া গান এটাত নাচিবলৈ শিকাই আছে হয় নেকি দে হওক দে নহ'লে মই আজি আহিবই নালাগিছিল তোক এবাৰ লাৰি চাবও নেপালোঁ সময় পালে বেলেগ এদিন আহিম দে দেউতা তুমি চকুৰে নেদেখা কিয়নো অকলে অকলে আহিলা বাটত যদি গাড়ী চাৰিয়ে খুন্দিয়াই দিলে হয় তেতিয়া তোলৈ বৰকৈ মনত পৰি আছিল সেইকাৰণে গুচি আহিলোঁ চকুৰে নেদেখোঁ সঁচা কিন্তু তোৰ মাতটো শুনিলেই মোৰ বুকুখন হাত পৰি যায় তুমি আৰু অকলে অকলে বেছি এনেকৈ ঘূৰি নুফুৰিবা অকলে ঘূৰি নুফুৰিলেনো মোক কোনে হাতত ধৰি লৈ ফুৰিব দেউতা মই ডাঙৰ হৈ ডক্তৰ হ'লে তোমাৰ চকুকেইটা ভাল কৰি দিম তেতিয়া তুমি ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিবা হ'ব দে মাজনী তই ভালদৰে পঢ়া শুনা কৰিবি মই এতিয়া যাওঁ দে ৰমেশ আহিছিলাহে যোৱাই নে আজি দুপৰীয়া ভাতকেইটা আমাৰ ঘৰতে খাই যোৱা নেলাগে দিয়া মামা দেউতাই দুপৰীয়া ভাত খাব ৰ'লে দেৰি হৈ যাবগৈ যাওঁতে দেউতাৰ অসুবিধা হ'ব নহয় দিনে পোহৰে যাবগৈ সন্ধিয়া হ'লে দেউতাৰ অসুবিধা হ'ব মাজনী মোৰনো দিন ৰাতি বুলি কি কথা আছে দিনতো এন্ধা ৰাতিও এন্ধা ৰাতি হ'লেও যাব পাৰিম নহয় নহয় দেউতা তুমি বুজি পোৱা নাই দিনত তেওঁ পোহৰ এটা থাকে ৰাতি যে একেবাৰে এন্ধাৰ হৈ পৰে সেইটো অৱশ্যে হয় হ'ব দে মই ভাত খাই নাথাকোঁ সোনকালে যামগৈ হেল্ল' বা কি কৰি আছ কি খবৰ এইকেইদিন যে ফোন চোন কৰা নাই আমাৰ ভালেই দেই তোৰ ভাল দে আমাৰো ভাল হীৰামণি কি কৰি আছে কি কৰিব আৰু আছে এনেই পৰীক্ষা শেষ হ'ল নহয় ঘৰতে আছে বা তাই যদি পৰীক্ষা দি আজৰি হৈ আছে তেনেহ'লে তাইক দুদিনমান আমাৰ ঘৰত থকাকে পঠিয়াই দে তাই যাওঁ যাওঁ বুলি উৎপাত লগাই আছে এতিয়া আকৌ তই মতা বুলি শুনিলে তাই নৰবই যাবই নহ'লে কাইলৈ তাইক আহিবলৈ দিবি ঠিক আছে কম দে বাৰু হ'ব দে ন এতিয়া ৰাখিছোঁ হ'ব দে শেৱালীক গেছ ৰুমটো চাফা কৰি থ'বলৈ কওঁগৈ মামী মই স্কুল যাওঁ ঐ তই ক'ত স্কুল যাবলৈ ওলাইছ হা নোৱাৰো তই স্কুল যাবলৈ মামী আজি এসপ্তাহেই হ'ল মই স্কুল নোযোৱা আজি যাব লাগিব মামী নোৱাৰো যাবলৈ বুলি কৈছোঁ নোৱাৰো যাবলৈ মুখৰ দাগ যেতিয়ালৈকে নাইকিয়া নহয় তেতিয়ালৈকে স্কুল যাব নোৱাৰো মামী অহা সপ্তাহত মোৰ পৰীক্ষা স্কুল নগ'লে মই কেনেকৈ পৰীক্ষা দিম ঐ তই মোৰ মুখে মুখে বেছি কথা কৈ নাথাকিবি নোৱাৰো যাব বুলি কৈছোঁ শুনা নাই নেকি ঘৰত পঢ়ি পৰীক্ষা দিব নোৱাৰো নেকি স্কুলত গ'লেহে পৰীক্ষা দিব পাৰিবি যা কাপোৰ খুল আৰু গেছ ৰুমটো চাফা কৰি থ কাইলৈ মোৰ ভাগিনজনী আহিব চুমি তাইক স্কুলত যাবলৈ কিয় মানা কৰিছা তুমি তোমাৰ পত্নীক বাহিৰৰ মানুহৰ ওচৰত ভিলেন সজাব খুজিছা নেকি কি কথা কৈছা তুমি দেখা নাই তাই গোটেই মুখখন পুৰি কোলা হৈ আছে তাই যদি এনেকৈ বাহিৰলৈ যায় বাহিৰৰ মানুহে মোক কি বুলি ক'ব যেতিয়ালৈকে তাই মুখৰ দাগবোৰ নাযায় তেতিয়ালৈকে তাই স্কুল যোৱা বন্ধ অহা সপ্তাহত তাই পৰীক্ষা তাই স্কুলত নগ'লে কি হ'ব মামা হ'ব দিয়া স্কুলত নগ'লে মই ঘৰতে ভালদৰে পঢ়িম আৰু কিবা নাজানিলে তোমাৰ মোবাইলত চাই ল'ম শেৱালি তই স্কুললৈ নগৈ এইটো গাড়ীৰে তই কাম কৰি আছ হা যা স্কুল ওলাগৈ যা মামা মামীক মই কথা দিছোঁ যেতিয়ালৈকে মোৰ মুখৰ এই দাগ শেষ নহয় তেতিয়ালৈকে মই স্কুল নাযাওঁ আৰু কেইদিনমানৰ পিছত তোৰ ফাইনেল পৰীক্ষা মামীয়াৰৰ কথা শুনিলে তোৰ পঢ়া শুনা ইমানতেই ৰৈ যাব যা তই স্কুল ড্ৰেছ কৰি আহ মই তোক স্কুলত থৈ আহিমগৈ নহয় মামা মই মামীক কথা দি থৈছোঁ ময়ো নিবিচাৰোঁ মোৰ কাৰণেই আকৌ ঘৰখনত কিবা এটা অশান্তিৰ সৃষ্টি হওক হ'ব দিয়া মই এইকেইদিন স্কুল নাযাওঁ মুখৰ দাগ শুকালে একেবাৰে যাম আজি যদি তই আমাৰ নিজৰ ছোৱালী হ'লি হয় পাৰিলে হয়নে মামীয়ে তোক এনেকুৱা কৰিবলৈ মামা তুমি এইবোৰ কি কথা কৈছা মইতো তোমালোকৰে ছোৱালী মই সৰু হৈ থাকোঁতেই মোৰ মা ঢুকাল দেউতা থাকিও নথকা আৰু সৰুৰ পৰা তোমালোকৰ ঘৰতেই ডাঙৰ হৈছোঁ তোমালোকেইতো মোৰ মা দেউতা মামা মই বুজিছোঁ মোৰ দুখ দেখি তুমি সহ্য কৰিব পৰা নাই আৰু তুমি মামীকো একো ক'ব নোৱাৰা শেৱালী আজি কোন আহিব বুলি কৈছিলোঁ তোৰ মনত আছে নহয় আছে মামী শুন হীৰামণিৰ আগত যাতে তই মোক মামী বুলি নামাত হ'ব মামী কিন্তু কি বুলি মাতিম মেডাম মেডাম বুলি মাতিবি হ'ব মামী আকৌ মামী হ'ব মেডাম
এনেকৈয়ে মেডাম বুলি মাতিবি মাহী হিয়ামণি তই পালিহি মাহী শেৱালি এফালে আছোন মেডাম আপুনি মাতিছিলে মোক এই বেগটো লৈ যাচোন ভিতৰলৈ বা বেগটো দিয়া বেগটো তুমি দাঙিব নোৱাৰিবা বহুত ওজন পাৰিব কিয় নোৱাৰিব তাই পাৰিব দে নোৱাৰে মাহী বেগটো বহুত গধুৰ ময়ে আনিব অসুবিধা পাইছো তাই ইমান সৰু ছোৱালীজনীয়ে নোৱাৰে নহয় তুমি নালাগে যোৱা মই পাৰিম মাহী এই ইমান সৰু ছোৱালীজনীক তুমি ইমান ডাঙৰ বেগটো কিয় দাঙিবলৈ দিছা তাই দেখাতহে সৰু হৈ আছে বয়সত ইমান সৰু নহয় সেইবোৰ কথা বাদ দে ভিতৰলৈ ৰবাচোন মাহী সেই ছোৱালীজনীৰ হাতনে তুমি চব কাম কৰিবা নেকি ঘৰৰ কি কাম কৰিব জানে তাইক যেই কাম কৰিব নিদিওঁ কিয় পিছত তাই কৰা কামখন আকৌ ময়ে কৰিব লাগে মাহী তাইৰ মুখত সেইবোৰ কি দাগ এইবোৰ তাইৰ জন্মৰে দাগ দুখীয়া ঘৰৰ আছিলে যে চিকিৎসা কৰিব নোৱাৰিছিল এতিয়া আমি ইয়াত অনাৰ পৰাহে তাইক চিকিৎসা কৰিছো এতিয়া অলপ ভাল হৈছে এইখিনিও ভাল হৈ যাব দাগটো জন্মৰে দাগ যেন নালাগে কিবাহে পুৰা যেন লাগে দেখোন নাই কিহে পৰিব আকৌ তাইক তই আকৌ তাইক বেছি মৰম কৰি লাই নিদিবি এইবোৰক লাই দিলে মূৰৰ ওপৰত বহি ল'ব সেইকাৰণে মই অকণমান টানখৰে কথা কওঁ তাইক ছোৱালীজনী বৰ মৰম লগা মাহী কেনেকৈনো তাইক টানখৰে কথা কওঁ ভিতৰলৈ বা তুমি মোৰ ৰুমলৈ আহিছা মেডামে গম পায়নে নাপায় কিয় মেডামে গম পালে গালি দিব দিলেও দিয়ক দিয়া মোৰ তোমাৰ লগত কথা আছে তোমাৰ নামটো শেৱালি ন শেৱালি নামটো বৰ ধুনীয়া দেই নামটোহে ধুনীয়া আয়ুসটো হ'লে একেবাৰে কম শেৱালি ফুল ৰাতি ফুলে আৰু ৰাতিপুৱালৈ সৰি যায় কথাটো হয় কিন্তু তাৰ সুবাস বৰ সুন্দৰ বাৰু ৰবাচোন তোমাৰ মুখত এইবোৰ কি হ'ল পুৰিলে ন পুৰা নাই এইবোৰ আগৰে দাগ কিয় মিছা কথা কৈছা মোক মাহীয়ে কৈছে নহয় মেডামে কৈছে মেডামে মোক কাকো ক'বলৈ দিয়া নাই আৰু এতিয়া মেডামেই ক'লেনে তোন তোমাৰ মেডামে মোক একো কথা নুলুকায় চব কয় তুমিহে মোৰ পৰা কথা লুকাইছা নহয় বা তাৰমানে মই গাখীৰ গৰম কৰি থাকোঁতে পাহৰি গ'লো কাপোৰ ধুবলৈ গ'লো কাপোৰ ধুই থাকোঁতে গাখীৰখিনি উতলি গোটেইখিনি পৰি থাকিলে আৰু যিখিনি চচপেনটোত আছিলে মেডামে মোৰ গাতে ঢালি দিলে মাহীয়ে মোক কম ডাঙৰ মিছা কথাটো কৈছেনে এই ছোৱালীজনীৰ পৰা সঁচা কথাটো ওলাই গ'ল মাহীয়ে ছোৱালীজনীক বহুত অত্যাচাৰ কৰে তাইক দেখিয়ে বুজিব পাৰিছোঁ শেৱালি তুমি স্কুললৈ যোৱা নে নোযোৱা যাওঁ বা কিন্তু মোৰ এই মুখৰ দাগবোৰৰ কাৰণে আজি বহুত দিন হ'ল স্কুললৈ যাব পৰা নাই বা তুমি কি কলেজত পঢ়া নেকি মই কলেজত পঢ়োঁ বা তেনেহ'লে মোৰ পৰীক্ষা আহি আছে তুমি মোক অলপ পঢ়াই দিবা নেকি হয় নেকি মই পঢ়ালে তুমি পঢ়িবা পঢ়িম বা হ'ব দিয়া নহ'লে আজি ৰাতি মই তোমাক অলপ পঢ়াই দিম শেৱালি সেইখিনি মুখস্থ হ'লনে হ'ল বা ধুনীয়া ছোৱালী বাৰু মোক এটা কথা কোৱাচোন বোকাৰ পদুম মানে কি তুমি জানানে জানো বোকাৰ পদুম মানে মূল্যহীন জেগাত মূল্যৱান বস্তু যেনে পঢ়া শুনা নজনা এঘৰ দুখীয়া মানুহৰ ঘৰত পঢ়া শুনা জনা এটা ধনী সন্তান যিটো সন্তানৰ কাৰণে সেই দুখীয়া অসহায় মাক দেউতাকৰ নাম উজলি উঠে ধুনীয়া তুমিও হৈছা সেই বোকাৰ এপাহ পদুম ফুল তেনেকুৱা আৰু বহুত উদাহৰণ আছে তুমি মন দি পঢ়া শুনা কৰিবা তুমি পঢ়া শুনাত বহুত ভাল ডাঙৰ হ'লে তুমিও তোমাৰ দেউতাৰ নাম উজলাবা শেৱালি তোমালোকৰ গাঁওখন বৰ ধুনীয়া শেৱালি ক'ৰ আলহীও তহঁতৰ মালটো কিন্তু বৰ ধুনীয়া লাগিছে দেই তোক লাগা হৈছে তাৰমানে মামাৰ আগত ক'ব লাগিবনে আজিকালি তোৰো মুখখন বৰ চোকা হৈছে যেন পাওঁ তই গৈছ ইয়াৰ পৰা নে মই মামাক মাতিম হ'ব দে আহিছোঁ অসভ্যটো এইটো শেৱালি এইটো কোন তাৰমানে এইটো আমাৰ গাঁৱৰে ইয়াৰ পৰা ৰাস্তাত ছোৱালীবোৰ অকলে ওলাবলৈ ভয়ে কৰে বা যাওঁগৈ ব'লা শেৱালি ক'লৈ গৈছিলি ক'তো যোৱা নাই মেডাম পিছফালে আছিলোঁ কাপোৰবোৰ যে চাৰ্ফত ভৰোৱা হৈ আছে এতিয়ালৈকে ধোৱা নাই কিয় কেতিয়া ধুবি মোৰ হাতখনত পোৰাখিনি ভালদৰে শুকুৱাই নাই মেডাম মই কেনেকৈ কাপোৰ ধুম মই কি জানো এতিয়া কাপোৰ ধুবলৈ মই শিকাই দিব লাগিব নেকি তোক মই যি কৈছোঁ তাকেই শুন যা দমকলৰ পাৰত কাপোৰ আছে কাপোৰখিনি ধুই সোনকালে মেলি দেগৈ কাপোৰ ধুই আহি ভাত বনাবি মামী মই জুইৰ ওচৰত গ'লে মুখখন বৰ পুৰে কি তই কাক মামী বুলি কৈছ হা চৰি মেডাম মই জুইৰ ওচৰত গ'লে দেখোন মুখখন বৰকৈ পুৰে কেনেকৈ বনাম মৰিলেও মৰিবি মই যি কৈছোঁ তাকেই শুন যা বুলি কৈছোঁ যা মাহী বহুত হ'ল মনে মনে থাকা হিয়ামণি তই কিয় তেনেকৈ কৈছ মাহী মই তোমাৰ সকলোবোৰ কথা গম পাইছোঁ এই সৰু ছোৱালীজনীৰ ওপৰত তুমি বহুত নিৰ্যাতন চলাইছা তুমি কৈছিলা তাইৰ মুখত থকা দাগবোৰ জন্মৰে কিন্তু একেবাৰে মিছা তাইৰ মুখত তুমি উতলা গাখীৰ ঢালি দিছিলা কি তোক কোনে কৈছে এইবোৰ এতিয়া আৰু নাটক কৰিব নালাগে মই সকলো গম পাইছোঁ আৰু এই সৰু ছোৱালীজনীক তুমি কি কৈছা তাইক তুমি কাপোৰ ধুবলৈ দিছা কাপোৰ ধুই উঠি ভাত বনাবলৈ দিছা তাই হাত দুখনৰ অৱস্থাটো তুমি দেখিছানে নাই এই দুখন হাতেৰে তাই কেনেকৈ কাম কৰিব এই সৰু ছোৱালীজনীৰ ওপৰত তুমি বহুত অত্যাচাৰ কৰিছা ইয়াৰ শাস্তি কিমান ভয়ংকৰ হ'ব পাৰে তুমি জানা এতিয়া যদি মই থানাত এটা গোচৰ দিওঁ তেনেহ'লে তোমাক পুলিচে আহি ঘৰৰ পৰা টানি চুচৰাই লৈ যাবহি কি ক'লি হিয়ামণি তই মোক পুলিচত দিব পৰা হ'লি ভয় কৰিব নালাগে মাহী তোমাক মই পুলিচত নিদিওঁ কথাটোহে কৈছোঁ আজি যদি তুমি মোৰ মাহী নহয় আন কোনোবা হ'লা হয় তেনেহ'লে মই তোমাক খাটাং পুলিচত দিলোঁ হয়
আগতে মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ। এইকেইদিন ইয়াত থাকি তোমাৰ আচল ৰূপটো মই গম পালোঁ। আজিৰ পৰা আৰু তুমি শেৱালিৰ দায়িত্ব ল'ব নালাগে। আজিৰ পৰা শেৱালিৰ দায়িত্ব মই ল'ম। শেৱালি, এইফালে আহা। বা শেৱালি, তুমি একো চিন্তা নকৰিবা, মই আছোঁ তোমাৰ লগত। তুমি ভালদৰে পঢ়া শুনা কৰা, তোমাক যি লাগে সকলো মই দিম। আৰু এতিয়াৰ পৰা তুমি ইয়াত থাকিব নালাগে, মোৰ লগত থাকিবা। তোমাৰ সকলো দায়িত্ব মই ল'ম। হীৰামণি, তই তেনেকুৱা নকৰিবি। তই যদি তাইক লৈ যাগৈ, মোমায়েকে বৰ কষ্ট পাব। তাইক মোমায়েকে বহুত মৰম কৰে। মোমায়েকেহে মৰম কৰে, তুমিতো মৰম নকৰা। মই তাইক ইয়াত থৈ যাব নোৱাৰোঁ। হীৰামণি, তই মোক বিশ্বাস কৰ, মই আৰু তাইক কেতিয়াও অত্যাচাৰ নকৰোঁ। তই তাইক লৈ নাযাবি, মোমায়েকে তাই গুচি গ'লে বৰ কষ্ট পাব। মোৰ বহুত ভুল হৈছিল, মই আৰু তাইৰ লগত তেনেকুৱা কেতিয়াও নকৰোঁ। অঁ হীৰামণি, মই সঁচাকৈ কৈছোঁ, মই কেতিয়াও তাইক আৰু অত্যাচাৰ নকৰোঁ। মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম তাইক। মাহী, তুমি তোমাৰ ভুল বুজি পোৱাৰ কাৰণে মই ভাল পাইছোঁ, কিন্তু মই তোমাক বিশ্বাস কৰি তাইক ইয়াত থৈ যাব নোৱাৰিম। তাইক মই লগতে লৈ যাম। তাইক মই পঢ়াই শুনাই ভাল মানুহ বনাম। তাইলৈ যদি তোমালোকৰ মনত পৰে, মাজে মাজে আমাৰ ঘৰলৈ গৈ থাকিবা, তাইক লগ পাবা। এতিয়া আমি আহিছোঁ দিয়া। শেৱালি, আহা। মই কিয় বাৰু ইমান ডাঙৰ ভুল কৰিলোঁ? মোৰ ল'ৰা ছোৱালী নাছিল, শেৱালিকে মোৰ নিজৰ ছোৱালী বুলি মই কিয় ভাবিব নোৱাৰিলোঁ? মই বহুত ডাঙৰ অন্যায় কৰিলোঁ। এই সৰু ছোৱালীজনীক মই বহুত কষ্ট দিলোঁ। কি হ'ল চুমি, কিয় কান্দি আছা তুমি? গৌতম, হীৰামণিয়ে শেৱালিক লৈ গ'লগৈ। মই তাইৰ লগত বহুত অন্যায় কৰিলোঁ। এইবোৰ দেখি হীৰামণিয়ে সহ্য কৰিব নোৱাৰিলে, গতিকে তাইক আমাৰ পৰা কাঢ়ি লৈ গ'লগৈ। মই বুজিছোঁ গৌতম, মই ইমানবোৰ অত্যাচাৰ কৰিব নালাগিছিল। এতিয়া বুজিছা? যেতিয়ালৈকে তাই এইখন ঘৰত আছিল তেতিয়ালৈকে তাই মূল্য বুজি পোৱা নাছিলা। যেতিয়া তাই এইখন ঘৰৰ পৰা গুচি গ'ল, এতিয়া তাই মূল্য বুজি পাইছা। ভালেই কৰিলে হীৰামণিয়ে যি কৰিলে। এতিয়া তুমি চকু পানী টকি থাকিব নালাগে, এতিয়া তুমি আনন্দ ফূৰ্তি কৰা। ইয়াকেই কয় যাচি দিয়া সোণৰ মূল্য নাই। ভনীজনী মৰাৰ পিছত ভনী জোৱাইটোৱে ছোৱালীজনীক নিজে ইয়ালৈ পঠিয়াই দিছিল, তাক তুমি বুজি নাপালা। হীৰামণিয়ে মোক সকলোবোৰ কথা কৈছে, তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব, গতিকে ময়ো তাইক যাবলৈ ক'লোঁ। তাৰমানে হীৰামণিয়ে যে শেৱালিক লৈ যাব তুমি জানা? অঁ জানো, হীৰামণিয়ে মোক কৈছে। তুমিতো ইমান দিনে তাকেই বিচাৰি আছিলা তাই নাইকিয়া হোৱাটো, এতিয়া তাই নাইকিয়া হ'ল। তুমি থাকা ফ্ৰী মনে।